হেল্ল' এভৰিয়ান এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ যিবোৰ ষ্টুডেণ্ট আছা প্লিজ কথাখিনি শুনিবা যোনে স্কুটি পাইছা এণ্ড যোনে স্কুটি পোৱা নাই প্লিজ আৰু কেইবাটাও কথা মই সুধিম আজি চ' সেইকেইটাৰ প্লিজ পাৰিলে কমেণ্টত জনাবা ফাৰ্ষ্ট অফ অল কথা মই ভিডিঅ' বনাব পৰা নাই বা লাইভ আহিব পৰা নাই বহুত ষ্টুডেণ্টে সুধি আছে দাদা কিয় লাইভ অহা নাই বা আমি এতিয়ালৈকে স্কুটি পোৱা নাই আমি কেতিয়া পাম অলপ আমাক কিবা হেল্প কৰক বা কিবা কিবি চ' ফাৰ্ষ্ট অফ অল কথা যিসকলে স্কুটি পাইছা প্লিজ একদম ৰিকুৱেষ্ট কৰিছোঁ সেইবোৰ ষ্টুডেণ্টক ৰিকুৱেষ্ট কৰিছোঁ যিসকলে স্কুটি পাইছে তোমালোকে প্লিজ কাইণ্ডলি জনাবা যে তোমালোকে ক'ৰ পৰা স্কুটি পাইছা এণ্ড কোনখন ডিলাৰৰ পৰা যাতে যিসকলে পোৱা নাই এতিয়াও কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে গম নাপায় বা এতিয়ালৈকে ছাপ'জ ডিব্ৰুগড়ত দি আছে বহুতে সুধি আছে ছাৰ দাদা এতিয়ালৈকে ডিব্ৰুগড়ত দিয়াই নাই চ' সেইকাৰণে কৈছোঁ তোমালোকে প্লিজ যোনে যোনে পাইছা কমেণ্টত জনাবা যে কোনে কোনে ক'ৰ পৰা পাইছা প্লিজ কমেণ্টত জনাবা এণ্ড যিসকলে পোৱা নাই সেইসকলে কমেণ্ট কৰি আছা দাদা আমি এতিয়ালৈকে স্কুটি পোৱা নাই বৰপেটাৰ হওক ডিব্ৰুগড় হওক তিনিচুকীয়া হওক ধেমাজিৰ হওক স্পেচিয়েলি কাৰ্বি আংলং এণ্ড বিশ্বনাথ ডিষ্ট্ৰিক্টৰ যিবোৰ ষ্টুডেণ্ট আছা চ' কথাখিনি হ'ল যে মেক্সিমাম ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিবিউশ্যন অলমষ্ট 70 to 80% ডিষ্ট্ৰিবিউশ্যন কমপ্লিট হৈ গৈছে বাট কিছুমান ডিষ্ট্ৰিক্টত এতিয়ালৈকে কাম ষ্টাৰ্ট মানে যিখিনি প্ৰচেছ সেইখিনি লাহেকৈ হৈছিলে সেইকাৰণে বৰ্তমান তোমালোকৰ লেট হৈ আছে চ' এনেকুৱা যে দাদা তোমালোক মানে মোক সুধিছা যে দাদা আমি কেতিয়া পাম সেইটোতো মই একজেক্ট ডেট নাজানো যিখিনি মই গম পাইছোঁ বা যিখিনি ইনফৰমেশ্যন লাগতিয়াল ইনফৰমেশ্যন কি কৰিব লাগে সেইখিনি অল ডিটেইলছ মই প্ৰচেছ কেনেকুৱা এভৰিথিং কৈছোঁ তোমালোকক এতিয়া তোমালোকৰ কাম ডিলাৰৰ পৰা কালেক্ট কৰা অ'কে চাৰ্টিফিকেট কলেজৰ পৰা লৈছা এণ্ড ডিলাৰৰ পৰা স্কুটি লোৱা তোমালোকৰ কাম চ' যিসকলে স্কুটি পোৱা নাই প্লিজ তোমাৰ ৰেচপেক্টিভ মানে তুমি যোনখন ডিলাৰৰ আণ্ডাৰত আছা প্লিজ তোমালোকে কৰিবা কি কয় সেইখন ডিলাৰত যাবা যাই সুধিবা যে তোমালোকে কেতিয়া পাবা এতিয়া বৰপেটাতো MC কলেজৰ কিছুমান বা BS কলেজৰ কেইখনমান বা ভৱানীপুৰৰ কেইখনমান স্কুটি দিবলৈ বাকী আছে নিয়াৰলি 100 বা 150 এনেকুৱা স্কুটি বাকী আছে বাট কিছুমান ডিষ্ট্ৰিক্টত বেছি আছে মানে বাকী চ' বা কিছুমানত এতিয়ালৈকে ষ্টাৰ্টেই কৰা নাই চ' তোমালোকে প্লিজ ডিলাৰৰ লগত কণ্টেক্ট কৰা বৰ্তমান অ'কে যিখিনি ইনফৰমেশ্যন আছিলে মই দিছোঁ আৰু লাইভ আহিব পৰা নাই সেইটো কাৰণে চৰি মই কৈছিলোঁ যে এভৰিডে লাইভ আহি ষ্টুডেণ্টৰ লগত ইণ্টাৰেকশ্যন কৰিম বা ইনফৰমেশ্যন দিম মোৰ এটা কিবা প্ৰব্লেম চলি আছে তো সেইকাৰণে লাইভ আহিব পৰা নাই চ' এতিয়া মোৰ কথাটো হ'ল যে তোমালোকে যিসকলে স্কুটি পাইছা কমেণ্টত জনোৱা যাতে বেলেগৰ হেল্প হয় এণ্ড যিসকলে পোৱা নাই কোনখন ডিষ্ট্ৰিক্টৰ পোৱা নাই এণ্ড বা কোনখন ডিলাৰৰ পৰা পোৱা নাই কমেণ্ট কৰা যাতে মই গ্ৰুপৰ পৰা বা বহুত ষ্টুডেণ্টৰ মোৰ চিনাকি আছে ডিফাৰেণ্ট ডিষ্ট্ৰিক্টৰ চ' মই সুধি তোমালোকক ইনফৰমেশ্যনখিনি দিব পাৰোঁ সেইকাৰণে তোমালোকে প্লিজ কমেণ্ট কৰিবা স্কুটি ৰিগাৰ্ডিং আৰু যিসকলে স্কুটি পাইছা বাল্লে বাল্লে পাৰ্টি দিবা আৰু এটা কথা মই এই ভিডিঅ'ৰ থ্ৰুদি কৈ দিওঁ বহুতে মোক ছুপাৰ ছেট দিয়ে দেই ছুপাৰ ছেট দিয়ে বা ছুপাৰ থেংকছ দিয়ে এইটো ৰিগাৰ্ডিং চ' এইখিনি কথা কিয় কৈছোঁ কাৰণ বহুত ইম্পৰ্টেণ্ট যিসকলে ছুপাৰ ছেট দিয়া সেইসকলক থেংক ইউ কিন্তু এটা কথা তুমি ছুপাৰ ছেটতকৈ মেম্বাৰশ্বিপটো জইন কৰিলে মানে মই বেছি ভাল পাম ছুপাৰ ছেট ছাপ'জ তুমি 30 টকা দিছা বাট মোৰ মেম্বাৰশ্বিপ 29 rupees চ' বা ছুপাৰ ছেট তুমি 100 rupees দিছা মোৰ মেম্বাৰশ্বিপ 29 rupees চ' মই ভাবোঁ যে মেম্বাৰশ্বিপ ল'লে মানে মোৰ চেনেলটো ভালকৈ বা হ'ব চ' সেইকাৰণে কৈছোঁ ছুপাৰ ছেট দিয়া বা থেংকছ দিয়া সেইটো তোমালোকৰ কথা বহুতে দিয়ে ভাল পায় বা ইনফৰমেশ্যন ভাল পায় থেংকছ দিয়ে ছুপাৰ ছেট দিয়ে অ'কে বাট মই ৰিকুৱেষ্ট কৰিম যদি ছুপাৰ ছেট দিছাই পাৰিলে তুমি মেম্বাৰশ্বিপ ল'বা বা মানে চেনেলৰ মেম্বাৰশ্বিপ ল'বা অ'কে চ' সেইকাৰণে মই কিয়নো মেম্বাৰশ্বিপটো অন কৰিছোঁ এইটো মোৰ অপিনিয়ন কোনোৱে বেয়া এংগলত নল'বা আৰু ছুপাৰ থেংকছ পাৰ্টি দিবলগীয়া বহুতে কয় দাদা পাৰ্টি দিম পাৰ্টি থেংকছত দিব পৰা যায় তলত থেংকছ বটম আছে তাতে দি দিবা চ' এইখিনি আছিল ভিডিঅ'টো প্লিজ তোমালোকে ডিলাৰত কণ্টেক্ট কৰা এণ্ড যিসকলে পাইছা প্লিজ কমেণ্টত জনাবা মই এটা পষ্ট দিছিলোঁ কোনে কোনে স্কুটি পাইছা প্লিজ কমেণ্টত জনাবা তো মেক্সিমামে জনাইছে চ' তোমালোকে প্লিজ এই ভিডিঅ'ৰ থ্ৰুদি বা এই ভিডিঅ'ত প্লিজ কমেণ্ট কৰা কোনে কোনে পাইছা এণ্ড ক'ৰ পৰা কোনে পোৱা নাই এণ্ড কোনখন ডিলাৰৰ পৰা পোৱা নাই অ'কে প্লিজ কণ্ডিশ্যন তোমালোকৰ কি চলি আছে ডিষ্ট্ৰিক্ট তোমাৰ কি কণ্ডিশ্যন তুমি পোৱা নাই বা চাৰ্টিফিকেট পাইছা এভৰিথিং জনাবলৈ চেষ্টা কৰিবা মই নেক্সট 2-3 দিন পিছত লাইভ আহি মই তোমালোকৰ লগত ডিছকাশ্যন কৰিম কথাখিনি ভালকৈ যে তোমালোকে কেনেকৈ মানে কিমান জল্দি পাব পাৰা বা মানে যিমানখিনি
কৰিব লাগে ইনফৰমেশ্যন লৈ তোমালোকৰ লগত ইণ্টাৰেকশ্যন কৰিম থেংক ইউ এভৰিৱান কণ্ডিশ্যনটো ভাল হওক হোপ জলদিকৈ চ' সেইকাৰণে ভিডিঅ' লাইভ অহা নাই চ' এগেইন আহিম আগৰ নিচিনাকৈ চ' থেংক ইউ এভৰিৱান